ইতিমধ্যে আজি যিহেতু পবিত্ৰ ঈদ আৰু ঈদ উজ জোহা আৰু যে ত্যাগৰ প্ৰতীক আচলতে এয়া হৈছে ঈদ উজ জোহা আৰু ইতিমধ্যে স্ক্ৰীণত আমাৰ যোৰহাটৰ যি ঈদগাহৰ মৈদান সেই ইতিমধ্যে আপোনালোকে দেখি আছে আৰু যোৰহাটৰ ঈদগাহ মৈদানত আচলতে এই ধৰণে লোকে লোকাৰণ্য হোৱা দেখা পোৱা গৈছে। ইছলাম ধৰ্মাৱলম্বী সকলো একত্ৰিত হৈ আজি ত্যাগৰ প্ৰতীক যি ঈদ উজ জোহা উলহ মালহেৰে যোৰহাটত ঈদগাহ মৈদানত উদযাপন কৰা দেখা পোৱা গৈছে। মোৰ পাৰভেজ এইখিনি সময়তে আছে, মই অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। ৰিয়াজউদ্দিন আছে, সদৌ অসম ছাত্ৰ সন্থাৰ ৰিয়াজউদ্দিন আছে, অকণমান মই কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু আজি ঈদ উজ জোহা, কি ক'ব আচলতে ত্যাগৰ প্ৰতীক ঈদ উজ জোহা আজি উলহ মালহেৰে যোৰহাটৰ ঈদগাহ মৈদানত প্ৰতি বছৰৰ দৰে এইবাৰো আয়োজন কৰা হৈছে আৰু সকলো লোক ওলাই অহা দেখা পোৱা গৈছে। কি ক'ব? প্ৰতি বছৰৰ দৰে এইবাৰো যোৰহাট কেন্দ্ৰীয় ঈদগাহত ঈদৰ নামাজ সুকলমে অনুষ্ঠিত হৈ যায়। প্ৰায় যোৰহাটৰ 16টা জামাতেৰে এই যোৰহাট ঈদগাহত আমাৰ কেন্দ্ৰীয়ভাৱে যোৰহাট ঈদগাহত নামাজ সম্পন্ন হৈ যায় আৰু তাৰ লগে লগে আপোনালোকৰ এনিভাৰ 24 তৰফৰ পৰা সমূহ যোৰহাটবাসী ৰাইজলৈ তথা অসমবাসী ৰাইজলৈ ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই ঈদে যাতে ভাতৃত্ববোধৰ এনাজৰীডাল অধিক কটকটীয়া হয় তাৰে আহ্বান জনাইছোঁ। আৰু কিমান লোকে আজি অংশগ্ৰহণ কৰিছে বুলি ভাবে? প্ৰায় আমাৰ প্ৰত্যেকবাৰে প্ৰায় 7,000 পৰা 10,000 ভিতৰত মানুহে অংশগ্ৰহণ কৰে নামাজত। নিশ্চয়কৈ এয়া হৈছে যোৰহাটৰ যি ঈদগাহ মৈদাম আৰু ঈদগাহ মৈদানত ইতিমধ্যে প্ৰায় 5,000 পৰা 7,000 লোকে ইতিমধ্যে এই ঈদগাহত যি নামাজত সমূহীয়া নামাজত অংশগ্ৰহণ কৰিছে আৰু ইয়াৰ পৰাই আচলতে যি ভাতৃত্ববোধৰ এনাজৰীডাল অৰ্থাৎ শকতীয়া কৰিবৰ কাৰণে ইয়াৰ পৰাই এই ধৰণে আজি সমূহীয়া নামাজত অংশগ্ৰহণ কৰিলে। যোৰহাটৰ পৰা উৎপল ভঁৰালীৰ ৰিপৰ্ট, এনিভাৰত 24। ঈদ উজ জোহা উপলক্ষে যোৰহাটত কেন্দ্ৰীয় ঈদগাহত আজি লোকে লোকাৰণ্য হৈ পৰিলে আৰু এই ত্যাগৰ উৎসৰ পৰা আমি এটাই বাৰ্তা অসমবাসী তথা ভাৰতবাসীলৈ দিব বিচাৰোঁ যে শান্তি সম্প্ৰীতি যি আমাৰ ইছলামত শিকাইছে, প্ৰতিটো ধৰ্মই সেই কথা কয় যে শান্তি সম্প্ৰীতিৰে আমি আগুৱাই যাব লাগে আৰু ভাতৃত্ববোধ সকলো ধৰ্মৰে মূল স্তম্ভ। সেই ভাতৃত্ববোধ শান্তি সম্প্ৰীতিৰে আজি আগুৱাই যোৱাৰ কথাই আজি ইমাম চাহেবেও দুৱাত কৈছে আৰু আপোনালোকৰ সকলো চেনেলৰ মাধ্যমেৰে সকলো অসমবাসী যোৰহাটবাসী আমি যোৰহাট ঈদগাহ কমিটিৰ ফালৰ পৰা যোৰহাট ঈদগাহৰ ফালৰ পৰা আমি ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্ণিচাৰৰ বাবে চিটি ফাৰ্ণিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবী ডায়েৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।